26 বেটেলিয়নত ডেন্স কৰাৰ কাৰণে ফাৰ্ষ্ট প্ৰাইজ লৈছে ন ক'ৰ পৰা শিকিছা এইটো হাত শিকিবলৈ অকলে তো হেল্ল' আপোনালোক কেনেকুৱা খবৰ আশা কৰোঁ সকলোৰে ভাল তো আপোনালোকক কৈছিলোঁ যে 26 জানুৱাৰী যিটো গণতন্ত্ৰ দিৱস তো এইটোত মানে নৱোদয় জাতীয় বিদ্যালয়ৰ পৰা এটা আৰ্ট কম্পিটিশ্যন ৰখা হৈছে তো আৰ্ট কম্পিটিশ্যনত আজি মোৰ ক্লাছো আছে এইটো স্কুলতে ক্লাছ আছে গীটাৰ ক্লাছ তো আপোনালোকে দেখা পাইছে যে পিছত মোৰ গীটাৰ আছে চলি আছে তো আজি এতিয়া আপোনালোকক দেখাম যে কেনেধৰণৰ আৰ্ট কম্পিটিশ্যনটো চলিছে বলক আমি ভিতৰলৈ যাওঁ এতিয়া আপোনাৰ গেট দেখা পাইছে গেটটো সম্পূৰ্ণ হোৱা নাই কিন্তু ভাল লাগিছে স্কুলৰ পৰিৱেশটো ভাল লাগিছে আমাৰ ইয়াতে ৰাজিদুল ছাৰ আছে তো আসিফ আছে মোৰ গীটাৰ বজোৱা তাৰপিছতে ৰাকিদুল আছে মোৰ চায়েন্সত পৰা একেলগে ল'ৰা আৰু তাৰ ফ্ৰেণ্ড আৰু মোৰ ছাৰ গীটাৰ শিকাই আছে মোক তো এতিয়া আমি যাম নাই বলক ছাৰ তো আমাৰ গীটাৰ ছাৰ আহি পাইছে গুড মৰ্ণিং ছাৰ ভাল লাগিছে ছাৰ তো এতিয়া চলি আছে নাই কিমান মিনিট হ'ল ছাৰ ষ্টাৰ্ট হোৱাত অঁ এইপিনে ছাৰ আছে না গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ ছাৰ আছে হেপী ৰিপাব্লিক ডে থেংক ইউ হেপী ৰিপাব্লিক ডে তো ছাৰৰ লগত দেখা হ'ল ভাল লাগিল আৰু এইটো ছাৰ কি এইটো মানে যিটো আমাৰ জুনিয়ৰ মানে 76তম 26 জানুৱাৰী উপলক্ষে আমাৰ ইণ্টাৰ স্কুল কম্পিটিশ্যন আৰ্ট কম্পিটিশ্যন চলি আছে আমাৰ নৱোদয় জাতীয় বিদ্যালয়ত ইয়াতে বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী অতি উৎসাহেৰে মানে ইয়াতে অংশগ্ৰহণ কৰিছে মই সকলো ল'ৰা ছোৱালীলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আজিৰ এই পবিত্ৰ দিনটোত ভাল লাগিছে তুমি ইয়াতে আহিছা আমাৰ ল'ৰা ছোৱালীকো আমি মানে বহুত ভাল লাগিছে বহুত স্কুলৰ ল'ৰা ছোৱালী আহিছে ইয়াতে ধন্যবাদ থাকিল তো এতিয়া মানে মই দেখাম যে কেনেধৰণৰ ল'ৰা ছোৱালীবিলাকে কেনেধৰণৰ ই কৰি আছে অলপ দেখাই দিওঁ বেঞ্চি গৈ এইটোতো জুনিয়ৰ গ্ৰুপ এইটো ক্লাছ 1ৰ পৰা 5 লৈ আৰ্ট পেপাৰটো ইয়াৰ পৰাই দিয়া হৈছে শো করে দিয়া দেখাই দিয়া এইটো না নি এনেকৈ কৰিব আৰু প্ৰথম 1 মিনিট সময় আছে তোমাৰ হাতত 1 মিনিট 8 মিনিট সময় আছে গতিকে সোনকাল কৰা বাপৰে এইটো ভাল লাগিছে দেখোন মাইনা তোমাৰ নামটো কি জান্নাতুল ফিৰদৌছ না মাইনা দেখা এইটো হাতে দি দিবা এইটো পোৱা বুলিয়ে ডাঙৰ কথা নহয় কিন্তু অংশগ্ৰহণ কৰিছে এইটোৱে হ'ল মেইন ডাঙৰ কথা কোনোবাই পাক আৰু নাপাক এইটো মানে অংশগ্ৰহণ কৰা এটা সৰু মানুহৰ কাম নহয় কিন্তু অংশগ্ৰহণ কৰিছে এইটো ডাঙৰ কথা গুড মৰ্ণিং ছাৰ ছাৰৰ লগত দেখা হৈ ভাল লাগিল আমাৰ ইংৰাজী ছাৰ বহুত ভাল
ভাল লাগিল ছাৰৰ লগত দেখা হয় তো দুটা গ্ৰুপৰ কথা কৈছিলোঁ যে এটা হ'ল জুনিয়ৰ গ্ৰুপ এটা হ'ল ছিনিয়ৰ গ্ৰুপ যিটো ছিনিয়ৰ গ্ৰুপটো হ'ল ইপিনে এইটো হ'ল ছিনিয়ৰ গ্ৰুপ ন ভাল আছে ছাৰ ন ভাল আছে মেম ভাল আছে তো মেমৰ লগত দেখা হ'ল ভাল লাগিল বহুত দিন পিছতে মেমৰ লগত দেখা হ'ল আণ্টি আছিল মোৰ একদম ফ্ৰেণ্ডৰ নিচিনা তো ভালেই লাগিল আণ্টিৰ লগত দেখা হয় তো এতিয়া আমাৰ ছাৰ আছে একদম ভাল ছাৰ আছে ছাৰ ভাল না ভাল ভাল বহুত বঢ়িয়া বহুত দিনৰ মূৰত চালোঁ আপোনাক হয় ভাল লাগিল ছাৰৰ লগত দেখা হয় ভাল লাগিল তো এতিয়া আপোনালোকক দেখাম যিটো মানে ছিনিয়ৰ গ্ৰুপ যিটো মইনা অলপ দেখাই দিয়া হাতটো এৰি দিবা অলপ মইনা অলপ দেখাই দিয়া Well done. Mana lo dekai dia? Itu pada sini aku laksa lagi. Hai, ini kalau laksa. Nam to baki asil tar. Nazmul, hai. Sina laksa. Bodoh mulut salona, anka. Dia dekha nahi. Itu bhalo hoise dekhun. অলপ সময় পিছতে রেজাল্টটো দি দিব তো আমি মানে অলপ ওয়েট কৰিব লাগিব তাৰপিছতে ৰেজাল্টখন দেখুৱাই দিম আপোনালোকক তো আপোনালোকে ভিডিঅ'খন প্লিজ শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ এইটো স্কুলত মানে কি অকল গানে নচলে তাৰপিছতে আপোনাৰ এই যে আৰ্ট কম্পিটিশ্যন চলি আছে এইটোৰ কাৰণে এটা স্কুলে আছে আৰ্টত তো আসিব আছে ন চলি আছে তাৰ মানে আৰ্ট কিন্তু কি নবহিল মানে কি এইটো বেয়া লাগিল মানে প্ৰেক্টিছ নাই প্ৰেক্টিছ নকৰিল তো এতিয়া আমাৰ গান চলি আছে এতিয়া আমি অলপ কি কৰিম টাইম অফ হৈ গ'ল নেকি চুমালৈ আছে জুনিয়ৰৰ কিছু কনসোলেশন প্রাইজের কথা কোয়া হয়েছে মানে আমার তিন টাকা প্রাইজ দিয়া তার উপরে একটা করে দেওয়া সেটা হচ্ছে কনসোলেশন প্রাইজ আর জুনিয়ৰৰ কনসোলেশন প্রাইজ লাখপতি অক্ষম হয়েছে জাসিমা পারবেন নবদ্বীপ জাতীয় বিদ্যালয় ক্লাস 3 থ্যাংক ইউ সিনিয়র গ্রুপ এ কনসোলেশন প্রাইজ লাখপতি অক্ষম হয়েছে ইউনিয়ন জাতীয় বিদ্যালয়ের ছাত্র শেখ সাফির রহমানুল্লাহ শেখ সাফির রহমানুল্লাহ ওখানে হাত চাপড়ে দিয়া কংগ্রেচুলেশন মিস্টার আবু বকর সিদ্দিক মিস্টার আশিরুল ইসলাম ক্লাস 9 নবদ্বীপ জাতীয় বিদ্যালয় থার্ড অঙ্কন করেছে থার্ড প্রাইজ এবার জুনিয়র সেকেন্ড প্রাইজ লাভ করেছে খাদিজাতুল কুবরা ক্লাস 5 নবদ্বীপ জাতীয় বিদ্যালয় গ্রুপের কেমিস্ট্রি লক্ষণ হয়েছে ইয়াহিয়া রহমান ক্লাস 1 আর তার ছবি হবে ছবিক্ষণ এইবার ফার্স্ট প্রাইজ আইছে জুনিয়রর তিনি আর্ট করেছে এর ক্যামেরারে মারিছে বুঝতে পারছেন না জুনিয়রর ফার্স্ট প্রাইজ লাভ করতে সক্ষম হয়েছে জান্নাতুল ফেরদৌসে আমি একটু ডাক করাবো আমার একটু বিদ্যালয়ের মাননীয় এমডি স্যার ক্যাশ প্রাইজ 500 রুপিস নগদ থাকিব আমার এবার মই নিজে থাকিব বাবা আট সবার হতে তুমি ক'ৰ পৰা শিকিছা এইটো আৰ্ট শিকিবলৈ অকলে
ছাৰে যিবিলাক ক্লাছত কৰে এইটোৰ পৰাই মানে এই স্কুলত এডমিশ্যন লৈছে নেকি আৰ্টত যিটো স্কুলত মানে ক্লাছ কৰে যাব পাৰে এডমিশ্যন লোৱা নাই এডমিশ্যন নলওঁ কৈ অকলে অকলে বহুত ভাল লাগিছে একদম এত ইজি দেখাইছে না এত সুন্দর লাগছে না আমার সিনিয়র ইন্ডিয়ান ম্যাপ অঙ্কন করে ফার্স্ট হয়েছে নাজমুল আহমেদ আর এখানে আমার তো আপোনালোকে দেখি আছে মানে তো আমাৰ 26 বেটেলিয়নত ডেন্স কৰাৰ কাৰণে ফাৰ্ষ্ট প্ৰাইজ দিছে ন চাৰ্টিফিকেট দিছে মানে মানে অকল চাৰ্টিফিকেটে নহয় মানে বহুত ধৰণৰ এইবিলাক চৰকাৰে যেতিয়া এই প্ৰগ্ৰামত অংশগ্ৰহণ কৰিব লাগে কাৰণ যিবিলাক চাকৰি আছে চাকৰিত এপ্লাই কৰিলে এইবিলাকত যদি আপুনি দেখুৱায় তো আপোনাৰ এক্সট্ৰা কৰি মাৰ্ক এটা যোগ হৈ যায় 1 হওক 2 হওক মানে 1 মাৰ্ক আৰু আপোনাৰ জনে বুজিব যে মানে 1 মাৰ্কৰ কাৰণে মেট্ৰিক পৰীক্ষাত বা হাই ছেকেণ্ডেৰী পাছ কৰা নাই সিয়ে বুজিব যে 1 মাৰ্কৰ কিমান মূল্য ভাবিছোঁ মই কোন স্কুলৰ পৰা নৱদ্বীপ জাতীয় বিদ্যালয় মানে এইটো স্কুলৰ পৰাই তো সিয়ে ডেন্সত ফাৰ্ষ্ট প্ৰাইজ কি কৰিছে তো তুমি ডেন্স ক'ৰ পৰা শিকিছা অকলে অকলে